অন কেমেৰা আৰক্ষীৰ তদন্তত বাধা দিছিল সুব্ৰত ৰয়ে ফাঁচী বজাৰৰ নকল কাপোৰৰ ব্যৱসায়ক লৈ পাণবজাৰ থানাত ৰুজু গোচৰ ফাঁচী বজাৰৰ নকল কাপোৰৰ ব্যৱসায়ীক সুৰক্ষা দিয়ে সুব্ৰত ৰয়ে তথা কথিত এইগৰাকী বিজেপি নেতা বুলি জহাই ফুৰা সুব্ৰত ৰয়ে 10 বছৰৰ ৰেডিমেড গাৰ্মেণ্টছ ডিলাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতিৰ পদ খামুচি ধৰি চলাইছে নেকি ফাঁচী বজাৰত মাফিয়া ৰাজ ব্ৰেণ্ডৰ কাপোৰৰ ডুপ্লিকেট লেবেল লগাই ফাঁচী বজাৰত দীৰ্ঘদিনে চলাই আহিছে নকল কাপোৰৰ ৰমৰমীয়া বেহা ফাঁচী বজাৰত চলি থকা এই নকল কাপোৰৰ অবৈধ বেহাৰ নেতৃত্ব গ্ৰহণ কৰি আহিছে এইগৰাকী বিজেপি নেতা সুব্ৰত ৰয়ে দিল্লীত বন্ধ কৰা অন্ধকাৰত কৰ্তব্যৰত আৰক্ষীক আবদ্ধ সুব্ৰত বাহিনীৰ পিছে এইবাৰ বিপদত পৰিব পাৰে এইগৰাকী তথা কথিত নেতা সুব্ৰত ৰয় দাদাগিৰি কৰি ৰাজনৈতিক সংকটত সুব্ৰত ৰয় সুব্ৰত ৰয়ৰ দাদাগিৰিৰ তথ্য পোহৰলৈ আহিছিল চলিত সপ্তাহৰ বুধবাৰে লিভাইছ কোম্পানীৰ নামত ফাঁচী বজাৰত বিক্ৰী হৈ থকা ডুপ্লিকেট কাপোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ আহিছিল এইসকল লিভাইছৰ বিষয়ববীয়া লগত উপস্থিত আছিল ফাঁচী বজাৰৰ এটা আৰক্ষীৰ দল কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰত্যক্ষ অভিযোগ থকাৰ পিছতো তদন্ত কৰিবলৈ অহা আৰক্ষীৰ দলটোক বাধা আৰোপ কৰিলে সুব্ৰত ৰয় এণ্ড কোম্পানীয়ে ইয়াকে লৈ ইতিমধ্যে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুব্ৰত ৰয়ৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে এনেবোৰ প্ৰতিক্ৰিয়াৰ পিছতেই পাণবজাৰ আৰক্ষীত ৰুজু হৈছে গোচৰ কৰ ভাকৰে নকল কাপোৰৰ বেপাৰ চলোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 250/2024 আণ্ডাৰ সেকশ্যন 318(4) BNS R/B section 63 of Copyright Act R/W section 104 Trademark Actৰ অধীনত গোচৰ সুব্ৰতৰ দাদাগিৰি কেৱল ফাঁচী বজাৰতে সীমাবদ্ধ থকা নাই ৰেডিমেড গাৰ্মেণ্টছ ডিলাৰ্ছ এছ'চিয়েশ্যনতো মাফিয়া ৰাজ চলাই থকাৰ অভিযোগ সুব্ৰত ৰয়ৰ বিৰুদ্ধে বিগত 10 বছৰে বলপূৰ্বক ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি হৈ আছে সুব্ৰত ৰয় ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি পদত কোনোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব খুজিলে ভয় ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰাৰো অভিযোগ সুব্ৰত ৰয়ৰ বিৰুদ্ধে পিছে সুব্ৰত ৰয়ক লৈ এনেবোৰ ভয়ংকৰ অভিযোগ থকাৰ পিছতো কোনো অদৃশ্য কাৰণত সুব্ৰত ৰয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই পাণবজাৰ আৰক্ষী পাণবজাৰ আৰক্ষীয়ে এইগৰাকী বিতৰ্কিত সুব্ৰত ৰয়ৰ বিৰুদ্ধে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত নিউজ ডেস্ক দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901